মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জয়ন্তমণি লাৰ্ণিং চেনেললৈ মই জয়ন্তমণি তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায়টি আলোচনা কৰিম। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। পুনৰ আলোচনা। প্ৰথম আহিল আমাৰ ৰিভিজন 1। Question number 1. ইয়াত দিয়া আছে তলৰ কোনটো অনুপাত একতা সমানুপাত হ'ব। ইয়াত দিয়া আছে 12:21 আৰু 32:56। আমি প্ৰথম এইটো অনুপাত লৈছো 12:21 ইকুৱেল আমি লিখিব পাৰো 12/21। এইটো যদি আমি সিম্পলেস্ট ফৰ্মত আনো এতিয়া আমি 3 ৰে ডিভাইড কৰিব পাৰো। 3 ৰে ডিভাইড কৰিলে 3 4 = 12 3 7 = 21 4/7। নেক্সট আমি এইটো অনুপাত লৈছো 32:56 ইকুৱেল এইটো আমি কটাকটি কৰিলে 4/7 পাম। আমি দেখিছো যে দুইটা অনুপাতৰ ক্ষেত্ৰত আমি একে উত্তৰে পাইছো। গতিকে উক্ত অনুপাত দুটা সমানুপাতত আছে। উক্ত অনুপাত দুটা সমানুপাতত আছে। Next B number 2 18:30 আৰু 14:21। ইয়াতো আমি এইটো অনুপাত যদি লওঁ 18:30 ইকুৱেল 18/30 এইটো কটাকটি কৰিলে 6 যদি আমি এইটো 6 3 18 6 5 30 means 3/5। এবাৰ 14:21 ইকুৱেল 14/21। যদি আমি 7 ৰে ডিভাইড কৰো 7 2 = 14 7 3 = 21। এইটো কি হৈছে দুইটাৰ এনসার আমি বেলেগ বেলেগ পাইছো, অৰ্থাৎ উক্ত অনুপাত দুটা সমানুপাতত নাই। নাম্বাৰ 2 আমাক কোৱেশ্চনটো দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। এটা অনুপাত হিচাপে দিয়া নাই, আমাক কিছুমান সংখ্যা দিয়া আছে। এতিয়া আমি প্ৰথম দুটা সংখ্যা আমি এটা অনুপাত বুলি ধৰিম আৰু থাৰ্ড আৰু ফৰ্থ নাম্বাৰ সংখ্যা দুটা আমি এটা অনুপাত বুলি ধৰিম। এতিয়া আমি এই দুটা সংখ্যা যেতিয়া লম 2 আৰু 6 অৰ্থাৎ 2:6 ইকুৱেল 2/6 অৰ্থাৎ 1/3। Next 6:8 equal 2 3 6 2 4 এইটোত কিন্তু আমি দুইবাৰতে আমি বেলেগ বেলেগ আনসাৰ পাইছো। গতিকে উক্ত সংখ্যা এটা আমি সমানুপাতত আছে বুলি ক'ব নোৱাৰো। এতেকে উক্ত
সংখ্যা কেইটা সমানুপাতত নাই। আৰু এটা আমি কৰিছো নম্বৰ বি 10 20 30 and 60 ইয়াত আমি এই দুটা সংখ্যা লৈছো 10:20 equal 0 কাটি দিলে 1/2 next 30:60 equal এবাৰ আমি কিন্তু একে আনসাৰ পাইছো গতিকে 10 20 30 আৰু 60 এই সংখ্যা কেইটা আমি সমানুপাতত আছে বুলি ক'ব পাৰো। Number 3 ইয়াত দিয়া আছে আমাক খালি ঠাই পূৰণ কৰা বৃত্তৰ কালি a equal pi r square যদি a বাঢ়ে তেন্তে r ড্যাশ যদি r কমে তেন্তে a ড্যাশ যেতিয়া এটা বৃত্তৰ কালি বাঢ়িব তেতিয়া তাৰ ব্যাসাৰ্ধ নিশ্চয় বাঢ়িব আৰু যেতিয়া ব্যাসাৰ্ধ কমিব তেতিয়া তাৰ কালিও কমিব গতিকে আমাক দিয়া আছে যদি a বাঢ়ে তেন্তে r ড্যাশ অৰ্থাৎ এইটো বাঢ়ে হ'ব যদি r কমে তেন্তে a কমে ঠিক আছে এইটো এক নম্বৰ ইয়াত আমাৰ এখন চাৰ্ট দিয়া আছে এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d হলে সম্বন্ধটো তলৰ তালিকা দিয়া ধৰণৰ ইয়াত আমাৰ এখন চাৰ্ট দিয়া আছে ইয়াত t আৰু d এর কিছুমান নিৰ্দিষ্ট মান দিয়া আছে আমি দেখিছো যে এই মানবিলাক ক্ৰমে সমানুপাতত আছে ইয়াত খালি ঠাই দিয়া আছে a t আৰু d এ ড্যাশ ভাৱে বিচৰণ কৰে আমি লিখিম সমানুপাতিকভাৱে বিচৰণ কৰে t 6 হলে d ইকুৱেল আমাৰ t আৰু d এর ৰেশিওটো আছিল 1:4 অৰ্থাৎ t এর মান যেতিয়া 1 হ'ব d এর মান হ'ব 4 অৰ্থাৎ d এর মান t এর 4 গুণ গতিকে t ইকুৱেল 6 হলে d ইকুৱেল হ'ব 6 4 দা 24 মানে d এর মান হ'ব 24 d ইকুৱেল 24 যেতিয়া d এর মান 28 হ'ব t এর মান হ'ব t ইকুৱেল 7 যেতিয়া d এর মান 36 হ'ব তেতিয়া t এর মান হ'ব t ইকুৱেল 9
অৰ্থাৎ টিৰ মান যেতিয়া 7 হ'ব ডিৰ মান হ'ব 7 4 যা 28 আৰু ডিৰ মান 36 হলে টিৰ মান হ'ব 9 Question number 4 যদি p ইনফিনিটি q আৰু p equal 6 হলে q equal 30 এতিয়া p equal 2 তেন্তে q মান কিমান এটা আমাৰ চাৰিটা অপচন দিয়া আছে আমি এটা প্ৰমাণ কৰি চাম আমাক দিয়া আছে p ইনফিনিটি q অৰ্থাৎ p equal আমি ধৰিছো kq যত k এটা সমানুপাতিক p equal যদি kq ধৰো এতিয়া k এটা সমানুপাতিক ধ্ৰুৱক হিচাপে থাকিব এতিয়া p এর মান আমাক দিয়া আছে 6 p equal 6 q equal 30 অর্থাৎ p equal আছে আমার kq এদিকে p equal যদি 6 হয় অর্থাৎ 6 equal 30 k গতিকে k equal 6 by 30 অর্থাৎ 1 by 5 এটাকে 2 আমার কি আছে যে p equal যদি 2 হয় q এর মান কিমান অর্থাৎ p equal আমি যদি 2 ধরো এতিয়া 1 p equal হবে 1/5 q p এর এগেইনস্ট যদি আমি 2 ধরো এতিয়া 2 equal হবে 1/5 q অর্থাৎ q equal 2 into 5 equal 10 আমি ইয়াৰ आंसर পাইছো 10 আমাৰ এতিয়া অপচন দিয়া আছিল a আছে 12 b আছে 20 c আছে 10 গতিকে आंसरটো হ'ব দুটো आंसरটো হ'ব c 10 Question number 5 ये देखो शर्ट আছে আমাক ইয়াত চাৰ্টখনত আমাক দিয়া আছে যে x ইকুৱেল যেতিয়া 1 হ'ব y ৰ মান হ'ব 32 বা x ৰ মান যেতিয়া 2 হ'ব যেতিয়া y ৰ মান হ'ব 16 অৰ্থাৎ x y ব্যস্তানুপাতিক হৈ আছে গতিকে x implies x infinity 1 by y হলে implies x equal
ky যত k এটা ধ্ৰুৱক ৰাশি equal हो x y এতিয়া x আৰু y ৰ মান আমাক দিয়া আছিল যেতিয়া x ৰ মান 1 হ'ব তেতিয়া y ৰ মান আছিল 32 অৰ্থাৎ xy equal 1 into 32 equal 32 আকৌ 8y equal যেতিয়া y x equal 8 আছিল তেতিয়া আমি ব্যস্তানুপাতিক ৰূপ আমি পাম 8y equal 32 তেতিয়া y equal 32 by 8 equal 4 y equal আমি পাইছো 4 যেমন অপশন দিয়া আছিল a equal 8 b equal 6 c equal 4 গতিকে উত্তৰটো হ'ব নম্বৰ c 4 এবার আহিল আমাৰ R2 revision 2 এক question 1 দিয়া আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব আমাৰ ইয়াত চাৰিটা সংখ্যা দিয়া আছে 2 7 2 79 400 2637 আমাৰ ইয়াত চাৰিটা সংখ্যা দিয়া আছে এই সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি সংখ্যা বা কি অংক হ'ব এতিয়া আমাৰ ইয়াৰ এককৰ স্থানত কি আছে 272 অৰ্থাৎ ইয়াৰ এককৰ স্থানত আছে 2 গতিকে ইয়াৰ এককৰ স্থানত যেহেতু 2 আছে আমি ইয়াক যেতিয়া বৰ্গ কৰিম তেতিয়া আমি 2 ৰ লগত এটা 2 পূৰণ কৰিলে আমি 2 × 4 অৰ্থাৎ ইয়াৰ বৰ্গ সংখ্যা এককৰ স্থানত 4 আহিব নম্বৰ 1 ইয়াৰ এককৰ স্থানত আহিব 4 নম্বৰ 2 ইয়াত 79 আছে 9 আছে মানে 9 গুণ 81 অৰ্থাৎ ইয়াৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত আহিব 1 ইয়াত 400 মানে 0 আছে 0 থাকিলে ইয়াৰ বৰ্গ সংখ্যাটো 0 আহিব নম্বৰ 4 ইয়াত এককৰ স্থানত আছে 7 7 থাকিলে 7 7 যা 49 গতিকে ইয়াত এককৰ স্থানত 9 আহিব এইখিনি আনসাৰ Number 2 1057 8
কোৱেশ্চন নম্বৰ 2 আমাক দিয়া আছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এতিয়া আমাক চাৰিটা সংখ্যা দিয়া আছে ইয়াত প্ৰথম সংখ্যা দিয়া আছে 1057 এতিয়া যিবিলাক বৰ্গ সংখ্যা আছে বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো সাধাৰণতে সকলো সংখ্যা হ'ব নোৱাৰে অৰ্থাৎ ইয়াত এককৰ স্থানত আছে 7 আমি জানো যে কোনো বৰ্গ সংখ্যাৰ এককৰ স্থানত কেতিয়াও 7 হ'ব নোৱাৰে গতিকে এই কাৰণত ই এটা বৰ্গ সংখ্যা নহয় 2 নম্বৰ তোমাক দিয়া আছে 7928 ইয়াত এককৰ স্থানত আছে 8 কোনো বৰ্গ সংখ্যাৰ এককৰ স্থানত বা এককৰ স্থানত 8 হ'ব নোৱাৰে গতিকে এইটো কাৰণত ই এটা বৰ্গ সংখ্যা নহয় আকৌ 3 নম্বৰত দিয়া আছে 222 ইয়াত এককৰ স্থানত 2 আছে কোনো বৰ্গ সংখ্যাৰ এককৰ স্থানত 2 হ'ব নোৱাৰে আকৌ নাম্বাৰ 4 দিয়া আছে 640 ইয়াত 0 আছে বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 হ'ব পাৰে কিন্তু কি যুগ্ম সংখ্যক 0 হ'ব লাগিব একক আৰু দশকৰ স্থানত যদি 0 থাকে তেতিয়া অৰ্থাৎ দুটা বা চাৰিটা তেনেকুৱা সংখ্যক 0 থাকিব পাৰে কিন্তু ইয়াত যেহেতু এটাই 0 আছে গতিকে এইটো কাৰণত ই এটা বৰ্গ সংখ্যা হ'ব নোৱাৰে Number 3 তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব আমাক বৰ্গ উলিয়াব দিছে ইয়াত প্ৰথম দিয়া আছে 19 এতিয়া 19 যদি আমি বৰ্গ কৰো 19 স্কয়াৰ ইকুৱেল 19 ইনটু 19 ইকুৱেল আমি যদি এটা পূৰণ কৰো 361 19 স্কয়াৰ ইকুৱেল 361 অৰ্থাৎ 19 ৰ বৰ্গ সংখ্যা হ'ব 361 একেদৰে আমি বাকিখিনিও আমি তেনেকৈ পূৰণ কৰি তাৰ মানখিনি উলাই ল'ব পাৰিম